নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক বাইদেউ আৰু আজি মই আহিছো তোমালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ পাঠ পৰিসীমা আৰু কালি আৰু আহা আমি বাকিখিনি আলোচনা কৰো আজি আমি অনুশীলনী আমি অংক ইতিমধ্যে আৰম্ভ কৰিছিলো আমি 2 নম্বৰ অংকবোৰ আৰম্ভ কৰিছো ইয়াতে দিয়া আছে এটা ত্ৰিভুজৰ কালি যাক আমি a ৰে বুজাইছো আৰু তাৰ ভূমি b ৰে বুজাইছো আৰু উন্নতি h ৰে বুজাইছো ইয়াতে মান দিয়া আছে আৰু দুটা মান দিয়া আছে যিকোনো আমি 3 নম্বৰ মানটো উলিয়াব লাগে গতিকে সময় নষ্ট নকৰি আমি আৰম্ভ কৰো নহয় জানো ইয়াতে চোৱা এটা ত্ৰিভুজৰ কালি দিয়া আছে 64 বৰ্গ সেন্টিমিটাৰ b অৰ্থাৎ ভূমিৰ মানটো দিয়া আছে 8 সেন্টিমিটাৰ আৰু h ৰ মানটো আমি উলিয়াব লাগে গতিকে আমি সকলোৱে জানো ত্ৰিভুজৰ কালিৰ যেটো সূত্ৰ এটো হ'ল half into b into h এতিয়া ইয়াতে কালি 64 আমাক দিয়াই আছে half আমি মানটো বহাই লৈছো b ৰ মানটো দিয়া আছে আমাৰ 8 এতিয়া আমি উলিয়াব লাগে h ৰ মান গতিকে আমি অংকটো কৰি যাও নহয় জানো ঠিক আছে বাৰু আমি কৰিছো এয়া কাটিলো এয়া আমি 4 সেন্টিমিটাৰ 4 পালো আৰু এতিয়া আমি কি কৰিম আমি h ৰ মানটো যেহেতু উলিয়াব লাগে আমি h টো এই পিনে লৈ গৈছো আৰু 64 ক কি কৰিছো আমি 4 ৰে ডিভাইড কৰি দিছো মই বৰ বিশেষ তোমালোকক বহলাই বুজাই থকা নাই কাৰণ এনেকুৱা ধৰণৰ অংক তোমালোকে কৰিয়ে আহিছা নহয় জানো ঠিক আছে বাৰু এতিয়া আমি 4 ক যদি 64 ক যদি আমি 4 ৰে হৰণ কৰো তেনে হলে আমি কিমান পাম 16 পাম অৰ্থাৎ আমাৰ h ৰ মানটো আমি কি হ'ব 16 সেন্টিমিটাৰ হৈ যাব একেবাৰে সহজ অংকবোৰ নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াতে চোৱা আৰু এটা অংক দিয়া আছে ইয়াত আমাৰ ভূমি আৰু উচ্চতা বা উন্নতি মান দিয়া আছে আমি ইয়াতে কি কৰিব লাগিব a মানটো উলিয়াই লব লাগিব আমি অংকটো আৰু এখন পেজ লৈ পেলাই কৰিছো ইয়াতে আমি a ৰ মানটো উলিয়াব লাগে ভূমি অৰ্থাৎ b ৰ মানটো আমাৰ দিয়া আছে কিমান দিয়া আছে 3 মিটাৰ আৰু আমাৰ h ৰ মানটো দিয়া আছে 214 সেন্টিমিটাৰ আমি h ৰ মানটো লিখি লৈছো 214 সেন্টিমিটাৰ ঠিক আছে বাৰু এতিয়া যদি আমি উলিয়াব লগা হয় তেনে হলে আমি কি কৰিব লাগিব হয় মিটাৰ 3 মিটাৰ দুটা একক অকমান বেলেগ বেলেগ হৈ আছে তোমালোকে নিশ্চয় দেখা পাইছা নহয় জানো আমি কি কৰিব লাগিব হয় আমি মিটাৰটোক সেন্টিমিটাৰলৈ নিব লাগিব অথবা আমি এই সেন্টিমিটাৰটো কি কৰিব লাগিব মিটাৰলৈ আনিব লাগিব আৰু তাৰ পিছত আমি অংকটো কৰিবলৈ আমাৰ সহজ হ'ব নহয় জানো ঠিক আছে বাৰু তেনে হলে আমি কি জানো যে 100 centimeter equal 1 meter গতিকে ইয়াতে যদি আছে আমাৰ 3 মিটাৰ অৰ্থাৎ আমাৰ কিমান সেন্টিমিটাৰ হ'ব 300 সেন্টিমিটাৰ নহয় জানো ঠিক আছে এতিয়া আমি b মানটো 300 সেন্টিমিটাৰ বুলি ধৰি লৈ পেলাই আমি অংকটো কৰি যাম নহয়নে ঠিক আছে বাৰু আমি জানো যে ত্ৰিভুজ এটাৰ কালি কি হয় আমি b ৰ মানটো এতিয়া 300 বহাম আৰু h ৰ মানটো আমি কিমান বহাম 214 বহালো এতিয়া কি হ'ব আমি 2 ৰে 300 ক ডিভাইড কৰি দিও তেনে হলে আমি পাম 150 এতিয়া আমি কি কৰিম কালিৰ মানটো উলিয়াব লাগিব কালিৰ মানটো আমি কিমান উলিয়াম চাই লৈছো আমি 214 into 150 এটো আমি মাল্টিপ্লাই কৰিম
তেনেহলে আমি এনসাৰটো কিমান পালো চোৱা 321100 সেন্টিমিটাৰ স্কয়াৰ যেহেতু আমাক কালিৰ মানটো উলিয়াবলৈ দিছে নহয় জানো আৰু আমি যদি বিচাৰো তেনেহলে আমি কি কৰিব পাৰো সেন্টিমিটাৰ স্কয়াৰক আমি মিটাৰ স্কয়াৰলৈকে লৈ যাব পাৰো নহয় জানো তেতিয়া আমি কি কৰিব লাগিব এই সেন্টিমিটাৰটোক আকৌ আমি মিটাৰলৈকে কনভাৰ্ট কৰি দিব লাগিব অথবা আমি এনেকেও ৰাখিলেও আমি উত্তৰটো পাই যাম আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো আমাৰ পিছৰ অংকটোলে ইয়াতে চোৱা এটা ত্ৰিভুজৰ কালি ইয়াতে দিয়া আছে 94 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াতে b মানটো উলিয়াবলৈ দিছে আৰু h ৰ মানটো দিয়া আছে 7 মিটাৰ গতিকে একে ধৰণৰে অংক আমি পাতি লৈছো কৰিবলৈ প্ৰথমে আমি পাইছো কালি আছে ইয়াতে কালিৰ মানটো দিয়া আছে 94 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াতে b মানটো আমাক কি দিছে উলিয়াবলৈ দিছে আৰু h অৰ্থাৎ আমাৰ উচ্চতাৰ যেটো মান হয় হেতু দিয়া আছে 7 মিটাৰ 7 মিটাৰ এতিয়া অকমান মন কৰা ইয়াতে যেটো কালি আছে কালিৰ এককটো কিন্তু কিহত আছে সেন্টিমিটাৰত আছে গতিকে আমি এই b আৰু h ৰ মানটো আমি কিহলে নিব লাগিব সেন্টিমিটাৰ নিব লাগিব প্ৰথমে আমি 7 মিটাৰ আছে আগৰ অংকটোত কৰাৰ দৰে আমি কৰি যাও নহয় জানো 7 মিটাৰ অৰ্থাৎ কিমান সেন্টিমিটাৰ হ'ব আমি জানো যে 100 সেন্টিমিটাৰ ইকুৱেল 1 মিটাৰ অথবা আমি এনেকেও লিখিব পাৰো যে 1 মিটাৰ ইকুৱেল 100 সেন্টিমিটাৰ এতিয়া যদি আমি 7 মিটাৰ লওঁ তেনেহলে আমি কিমান লিখিব লাগিব 700 সেন্টিমিটাৰ হয় এতিয়া আমি ত্ৰিভুজৰ কালিটোলে আহো আমি জানো ত্ৰিভুজৰ কালি a ইকুৱেল হাফ ইনটু b ইনটু h অৰ্থাৎ কিমান হ'ব আমি মানবোৰ যদি বহুৱাই দিও এতিয়া হাফ এপিনে বহালো আমি 94 আৰু এপিনে বহালো b ইনটু h ৰ মানটো কিমান হ'ব এতিয়া আমি এটো এনেকেও লিখিব পাৰো অথবা আমি কি লিখিব পাৰো এতিয়া যে 700 সেন্টিমিটাৰ অৰ্থাৎ আমি ইয়াতে 700 লিখি দিলো এইবাৰ আমি কি কৰিব লাগিব আমি 94 divided by 700 ইয়াতে 2 to divide হৈ আছিল গতিকে ইয়াতে আহি পেলে কি হ'ব ওপৰত আমাৰ মাল্টিপ্লাই হৈ যাব আৰু আমি b মানটো পাই যাম এতিয়া 2 ৰে যদি আমি 700 ক কাটো তেনেহলে আমি পাম 350 অকমান আমি অংকটো এতিয়া লঘিষ্ঠ আকাৰলৈ লৈ যাম খৰু কৰি লম 350 আৰু 94 দুয়োটাকে 2 ৰে হৰণ যায় এতিয়া আমি 2 ৰে যদি কাটি দিও 350 কাটিলো 350 কাটিলে 2 ৰে হ'ব 175 ঠিক একে ধৰণে আমি যদি 94 ক কাটো তেনেহলে আমি পাম 47 আৰু তলত আমি পালো 175 নহয় জানো ঠিক আছে এতিয়া আমি 47 ক 175 এৰে আমি ডিভাইড কৰিব লাগিব আমি ডিভাইড কৰি লও এয়া 47 আৰু আমি ডিভাইড কৰিম 175 এতিয়া যেহেতু এইটো এটা সংখ্যাটো সৰু গতিকে আমি এটা প্ৰথমে দশমিক দিম দশমিক দিয়াৰ লগে লগে আমি ইয়াৰ লগত এটা শূন্য বহাই দিম এইবাৰ আমি 175 ক যদি দুবাৰ দিও আমি হৰণ কৰো দুবাৰ দি যদি পূৰণ কৰো তেনেহলে কিমান পাম চাও 350 অৰ্থাৎ আমি কিমান দিব লাগিব এতিয়া কো 1 1
120 পালো 120 আমি কি কৰিম এতিয়া আমি আৰু এটা শূন্য বহাই দিম ইয়াতে আৰু কিমান বাৰ যায় আমি এতিয়া চাব লাগিব আমি যদি হিসাব কৰি চাও আৰু যদি আমি 6 ৰে পূৰণ কৰো তেনেহলে আমি পাম 1050 আৰু এতিয়া আমি যদি 1200 ৰ পৰা 1050 আমি মাইনাস কৰো তেনেহলে আমি কিমান পাম চাই লৈছো 150 তাৰ পিছত আমি আকৌ এটা শূন্য বহুৱাই এই ধৰণে আমি মানটো আগবঢ়াই লৈ যাব পাৰো কিন্তু আমাক যেহেতু ইয়াতে b ৰ মান লাগে গতিকে আমি দশমিকৰ পিছত দুটা শূন্য পালেও হৈ যাব দুটা সংখ্যা পালেও হৈ যাব গতিকে আমি বিচাৰি থকা b ৰ মানটো কিমান হ'ব b ইকুৱেল 0.26 এককটো কি লিখিব লাগিব আমি সেন্টিমিটাৰ ইয়া আমাৰ b ৰ মানটো আমি পাই গলো আশা কৰো তোমালোকে নিশ্চয় বুজিছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াতে চোৱা এটা ত্ৰিভুজৰ কালি দিয়া আছে একে ধৰণৰ অংক এইখিনি দিয়া আছে 1256 বৰ্গ সেন্টিমিটাৰ ইয়াত b মানটো উলিয়াবলৈ দিছে আৰু h ৰ মানটো দিয়া আছে 31.4 মিলিমিটাৰ গতিকে আমি অংকটো পলম নকৰি পেলাই কৰিবলৈ লওঁ নহয় জানো ঠিক আছে প্ৰথমতে আমি লিখি লৈছো a ৰ মান অৰ্থাৎ কালিটো আমাক দিয়াই আছে আৰু আমাক কালিটো কিমান দিয়া আছে 1256 বৰ্গ সেন্টিমিটাৰ 1256 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ ইয়াতে আমাৰ b ৰ মানটো উলিয়াবলৈ দিছে আৰু আমাক h ৰ মানো দি দিছে h ৰ মানটো কিমান দিছে আমি চাই লওঁ 31.4 মিলিমিটাৰ 31.4 মিলিমিটাৰ হল এতিয়া আগৰ অংকটোৰ নিচিনাই প্ৰায় একে কিন্তু ইয়াতেও এটা মন কৰিবা আমাৰ যেটো কালি দিয়া আছে কালিৰ মানটো আমাৰ কিহত দিয়া আছে সেন্টিমিটাৰ স্কয়াৰত আৰু আমাৰ h ৰ যেটো মান দিয়া আছে h ৰ মানটো কিহত দিয়া আছে চাই লোৱা মিলিমিটাৰত দিয়া আছে অৰ্থাৎ আমি মিলিমিটাৰটো কি হলে আনিব লাগিব সেন্টিমিটাৰলৈ আনিব লাগিব এতিয়া আমি জানো নি কিমান মিলিমিটাৰ 1 সেন্টিমিটাৰ নিশ্চয় জানা তোমালোকে সকলোৱে জানা গতিকে আমি যদি মিলিমিটাৰৰ পৰা সেন্টিমিটাৰলৈ আনিব লাগিব অৰ্থাৎ 31.4 মিলিমিটাৰ এতিয়া মিলিমিটাৰৰ পৰা সেন্টিমিটাৰলৈ আনিবলৈ অৰ্থাৎ আমি সংখ্যাটোক এটা ডাঙৰ এককলৈ লৈ গৈছো মিলিমিটাৰৰ পৰা সেন্টিমিটাৰ 10 মিলিমিটাৰত কি হয় 1 সেন্টিমিটাৰ গতিকে যেতিয়া আমি সংখ্যাটো এটা ডাঙৰ এককলৈ লৈ যাম তাৰ মানটো কি হৈ যাব সৰু হৈ যাব অৰ্থাৎ আমি কি কৰিব লাগিব 31.4 আকৌ যদি আমি 10 ৰে ডিভাইড কৰো তেতিয়া হলে আমি কিমান পাই যাম সেন্টিমিটাৰ পাই যাম আৰু যেহেতু আমাৰ অলৰেডি এটা পইণ্ট দিয়াই আছে 31.4 হৈ আছে আমি যদি দশমিকটো গুছাই পেলাই সংখ্যাটো যদি আমি এনেকুৱা ধৰণে লিখি দিও তেনেহলে কি হ'ব 314 ডিভাইডেড বাই 100 সেন্টিমিটাৰ আমাৰ অংকটো কৰিবৰ সুবিধা হ'বৰ বাবে আমি এই সংখ্যাটো এনেকৈ ৰাখিম এতিয়া নহয় জানো ঠিক আছে বাৰু আমি এতিয়া কালিলৈ আহিছো কালিটো আমি কৰিয়ে আছো গতিকে হাফ ইনটু h into b এতিয়া আমাৰ মানটো হ'ল 1256 equal half into h ৰ মানটো আমি কিমান লিখিম এতিয়া 314 by 100 into b ইয়াৰ পৰা আমি এনেকেও লিখিব পাৰো যে b is equal আমি যদি এই সংখ্যাটো এপিনে লৈ যাও তেনেহলে হ'ব 1256 ইয়াতে ডিভাইড হৈ আছিল এটো মাল্টিপ্লাই হৈ যাব আৰু এই অংকটো আমাৰ উলটা হৈ যাব অৰ্থাৎ আমাৰ তলত আহিব 314
আৰু ওপৰত যাব ডিভাইডেড যেটো আছিলে তো 100 অৰ্থাৎ 100/314 হ'ব 2 টো ইয়াতে ডিভাইড হৈ আছিল এটো মাল্টিপ্লাই হ'ব আৰু গোটেইখিনি বস্তু যদি এপিনে আহি যায় তেতিয়া b2 হ'ব মই অকমান শৰ্ট কৰি পেলাই এটা লাইন শৰ্ট কৰি তোমালোকক লিখি দিছো আশা কৰো বুজি পাবা তোমালোকে এতিয়া আমি কি কৰিম আমি এতিয়া ডিভাইড কৰিম 2 ৰে আমি প্ৰথমতে ডিভাইড কৰি যাম 314 আমি 2 ৰে যদি কৰো কিমান হ'ব 157 আৰু ইয়াতে আমাৰ কিমান হ'ব 2 ৰে আমি কৰিলে এতিয়া আমি পাম 628 এতিয়া আমি 628 ইয়াত যদি আমি ডিভাইড কৰো 157 দি 157 কিমান হয় আমি চাই লও নহয় জানো আমি দেখা পাম যে আমি যদি 4 দি ডিভাইড কৰো তেনে হলে গটিকে 6 to 8 of 157 দি আমাৰ কিমান বাৰ যাব 4 বাৰ যাব তেনে হলে আমি কি পালো 4 into 2 into 100 অৰ্থাৎ আমি কিমান পাম 800 এটো কি হ'ব b ৰ মান গটিকে 800 কি হ'ব সেন্টিমিটাৰ এইখিনি আছিল অংকটো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে আমি পিছৰ অংকটোলৈ গৈছো একে ধৰণৰ অংকটাই দিয়া আছে ইয়াতে আমাৰ আমি ইয়াতে h ৰ মান উলিয়াবলৈ দিছে a আৰু b অৰ্থাৎ আমাৰ কালি আৰু ভূমিৰ মানটো দিয়া আছে গতিকে পলম নকৰি আমি আৰম্ভ কৰিছো a ৰ মান দিয়া আছে 16.38 বৰ্গ সেন্টিমিটাৰ 16.38 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ সেন্টিমিটাৰ স্কয়াৰ b মান দিয়া আছে 15.6 সেন্টিমিটাৰ b মানটো আছে 15.6 সেন্টিমিটাৰ আৰু এতিয়া a মানটো আমি h ৰ মানটো উলিয়াব লাগে h ৰ মানটো উলিয়াব লাগে গতিকে আমি পলম নকৰি সূত্ৰত বহুৱালে আমি কি পাম a equal half into b into h এতিয়া a মানটো আছে 16.38 equal half b মানটো আছে 15.6 into h এতিয়া ইয়াতে দুটাতে দেখা পাইছো যে আমাৰ যিবিলাক মান দিয়া আছে ইয়াতে আমাৰ দশমিকত বহুৱা আছে হয়নে গতিকে আমি অংকটো কৰিবলৈ অকমান সহজ হ'বলৈ আমি দশমিকবোৰ প্ৰথমে আতৰাই লওঁ কেনেকৈ আতৰাইছো ইয়াতে চোৱা 16.38 অৰ্থাৎ আমি এনেকুৱা ধৰণেও লিখিব পাৰো 1638 divided by 100 অৰ্থাৎ দশমিকৰ পিছত দুটা সংখ্যা আছে নহয়নে গতিকে আমি একৰ পিছত দুটা শূন্য দি দিলো ইয়াতো একে ধৰণে আমি লিখিলো half into 156 divided by কিমান হ'ব 10 আৰু into h এতিয়া আমি সংখ্যা কেটা পাম 1638 divided by 100 into ওপৰত আহিব 10 তলত আহিব 156 আৰু 22 আৰু ইকুৱেল টু কিমান হ'ব h আমি এটো এটা লাইনটো কৰি দিব পাৰো হলনে এতিয়া আমি এই সংখ্যা কেটাক অকমান লক্ষিষ্ঠ আকাৰলৈ লৈ যাও আমাৰ কৰিবলৈ সুবিধা হ'ব নহয় জানো 156 ক যদি আমি 2 ৰে ডিভাইড কৰো তেনে হলে আমি পাম 78 আৰু এটুক যদি কাটো আমি তেনে হলে পাম 8 1
9 ইয়াৰ পিছত আমি 78ক 2 ৰে ডিভাইড কৰি দিলো 2 ৰে কাটি দিলো 2 ৰে কাটিলে আমি পাম 78ক পাম 3 9 39 পালো এবাৰ এই দুটা সংখ্যাকে আমি 3 ৰে হৰণ কৰিব পাৰো গতিকে যদি আমি 39ক 3 ৰে হৰণ কৰো তেনে হলে হ'ব 13 আৰু ইয়াতে আমি 819ক যদি 3 ৰে হৰণ কৰো তেনে হলে হ'ব 2 7 3 273 এবাৰ আমি কি কৰিম এই 10ক 100ক দুটাকে 10ৰে হৰণ কৰিলে তলত আহিব 10 আৰু আমাৰ বাকি থাকিলে এতিয়া আমি অংকটো কৰি চাও 273 আমি কিমানেৰে কৰিম 13 ৰে ডিভাইড কৰিম 13 ৰে ডিভাইড কৰিলে আমি 2 যা 26 পাম 13 21 1 যা 13 অৰ্থাৎ কিমান পাম আমি 13 ৰে যদি 273 কাটো তেনে হলে আমি পাম 21 আৰু তলত এটা কি আছে 10 আছে 21 অৰ্থাৎ আমাৰ যেটো আমাৰ h ৰ মানটো আমি বিচাৰি থকা h ৰ মানটো কিমান হ'ব h ইকুৱেল আমাৰ হ'ব 2.1 2.1 এককটো কি হ'ব সোৱা সেন্টিমিটাৰ আমাৰ অংকটো ইমানখিনি আছিল গতিকে দেখিবলৈ অকমান ডাঙৰ যেন লাগিলো আসলতে কৰি গলে অংকবোৰ সহজেই হয় নহয় জানো ঠিক আছে বাৰু প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅটোত ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে বুজি পাইছা মই প্ৰতিটো ভিডিঅত কোৱাৰ দৰে আজিও কম যে তোমালোকৰ লগত আজি এই ভিডিঅটোত মই যিমানখিনি অংক আলোচনা কৰিলো তোমালোকে নিজে এখন বহিত সুন্দৰকৈ তুলিও লবা আৰু প্ৰেক্টিসো কৰিবা কাৰণ আমি যিমানেই প্ৰেক্টিস কৰিম গণিত আমাৰ বাবে সিমানেই সহজ হৈ যাব আজিলৈ ইয়াতে সামৰিছো নমস্কাৰ